হেল্ল' নমস্কাৰ। প্ৰথমতে মই সকলোকে মোৰ এই ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো মোৰ ফাৰ্ষ্ট ইউটিউব চেনেল হয় আৰু যিহেতু আজি বিহু দেখিছেই, ধুনীয়াকৈ গামোচা চাদৰ মেখেলা পিন্ধি ভিডিঅ' বনাইছোঁ। ভাবিলোঁ আজিৰ পৰাই আৰম্ভ কৰোঁ, কিবা এটা আপোনালোকক দেখাওঁ আৰু বিহু বুলি কিনো কৰিছোঁ কিনো কৰা নাই। আৰু সকলোকে অসমবাসীলৈ ভোগালী বিহুৰ অলেখ অলেখ শুভকামনা যাচিলোঁ। হেপী ভোগালী বিহু। এতিয়া ব'লকচোন চাওঁ কি কৰিছোঁ, আজি মই কি বনালোঁ সকলোখিনি চাওঁ ব'লক। এয়া ৰাতিপুৱাই দেউতাই আজি সোনকালে মেজিটো জ্বলালে। তাৰপিছত আমিও গা পা ধুই মেজিৰ ওচৰত সেৱা কৰিলোঁ। যিহেতু আমাৰ যেতিয়া কোৱাৰ্টাৰত আছিলোঁ সৰুতে, তেতিয়াৰ পৰা এই পৰম্পৰা কৰি আহিছে দেউতাই। ধুনীয়াকৈ মেজিটো বনাই তাৰপিছত জ্বলায় আৰু আমাৰো বহুত ভাল লাগে। যাতে এই বছৰটো সকলোৰে মংগল হওক তাৰে কামনা কৰিলোঁ। আৰু তাৰপিছতে যিহেতু ৰাতি ভালেখিনি বনালোৱে, কিন্তু নাৰিকল লাড়ু থাকি গ'ল, সেইটো কাৰণে নাৰিকলখিনি কুটি মেলি ধুনীয়াকৈ মিক্সিত পিচি পেলাই অলপ ভাজি নাৰিকল লাড়ুকেইটা বনালোঁ। ইমান পাৰফেক্ট নহ'লগৈ চাগে, কিন্তু খাবলৈ টেষ্টি আছিলে। তাৰপিছত এয়া তিলৰ পিঠা, এয়া নাৰিকল লাড়ু, এয়া মুড়ি লাড়ু, তাৰপিছত এইটো পকা মিঠৈ। এই যে গোটেইখিনি দেখিছে অকলে বনোৱা নাই, কিন্তু মাও হেল্প কৰিছে। অকলেতো সম্ভৱ নহয়, মাতো লাগিবই। তাৰপিছতে দেউতাই বাঁহৰ চুঙা দৈ কৰিছিলে। এইখিনি বাঁহৰ চুঙা দৈ খাবলৈ কিন্তু বহুত টেষ্টি আছিল। ৰ'ব ম'হৰ গাখীৰৰ দৈ আছিলে। এইখিনি যে কি ক'ম আৰু, দেখিয়ে মানে লোভৰ পানী পৰি গৈছে হয়নে। তাৰপিছতে আমি সকলোৱে মিলি আমাৰ জেঠাইহঁতো যিহেতু আছিলে ওচৰতে, সকলোৱে মিলি সেৱা কৰিলোঁ মেজিৰ ওচৰত, যাতে এই বছৰটো বহুত বহুত ধুনীয়া যায় আৰু সকলোৰে যাতে মনৰ কামনা পূৰ হয়, সেইটোৱে কামনা কৰিলোঁ। এয়া মা আৰু মই দুজনী পিছফালে বহি লৈছোঁ। এইফালে দৈ গুড় চিৰা খাইছোঁ। তাৰপিছত মায়ে এইফালে চাহ খাই আছে ধুনীয়াকৈ। আৰু আমি মানুহ বুলিবলৈ তেনেকৈ চাৰিজনে, মা দেউতা ভাইটি আৰু মই। কিন্তু ভাইটিৰ কেমেৰাৰ ওচৰত নাহি লাজ কৰে সি। এইবাৰ মই বিহুটো এনেকৈ উদযাপন কৰিলোঁ ঘৰতে। আপোনালোকে কেনেকৈ কৰিলে মোক প্লিজ জনাব। আৰু আজিলৈ ইমানেই, যিহেতু মোৰ ফাৰ্ষ্ট ভিডিঅ' সেইকাৰণে বেছি দীঘলীয়া নকৰোঁ, নহ'লে ব'ৰ খাই যাব। আপোনালোকৰ যদি ভাল লাগিছে মোক কমেণ্ট কৰিব, আৰু যদি মোক কথা ক'ব ভুলো হ'ব পাৰে কথা কোৱাত, তেনেহ'লে মোক শুধৰাই দিব। আৰু আজিলৈ ইমানখিনিয়ে। লাষ্টত থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ গড, সকলোৰে যাতে ভাল কৰোঁ।